হয় চাওক, এক চাঞ্চল্যকৰ ঘটনা বুলি ক'ব লাগিব। মই বৰ্তমান উপস্থিত আছোঁ দেৰগাঁৱৰ মাছমজিয়াৰ এটা মহৰ খুঁটিত। আৰু এই মহৰ খুঁটিটোৰ পৰাই শনিবাৰে নিশা 3টাকৈ মহ চোৰে চুৰ কৰি নিলে। মই সহযোগী কিছু দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাম। যিটো এই মহ খুঁটিটো আছে দেৰগাঁৱৰ যিখন থানাৰ পৰা মাত্ৰ 1.5 কিলোমিটাৰ দূৰত্বত। আৰু এই 1.5 কিলোমিটাৰ দূৰত্বত থকা অৱস্থাতে নগৰৰ মাছমজিয়াৰ পৰা এনেদৰে যি 3টাকৈ মহ চুৰি কৰি নিলে, এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। যিহেতু বিগত সময়ছোৱাত দেখা গৈছে দেৰগাঁও আৰু ইয়াৰ কাষৰীয়া যিসমূহ গাঁও আছে, এই গাঁওসমূহৰ পৰা সততে বিলাসী বাহনত চুৰি কৰি নিয়া হয় গৰু, ছাগলী, এনেধৰণৰ বিভিন্ন গোধন। কিন্তু মহ চুৰি কৰা যি ঘটনা পোহৰলৈ আহিছে, এই পোহৰলৈ এক চাঞ্চল্যৰ সৃষ্টি কৰিছে এই সমগ্ৰ অঞ্চলটোত। মোৰ লগত মহ পালকগৰাকী আছে, মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। যিহেতু বিগত সময়ছোৱাত দেখা গৈছিলে গ্ৰাম্যাঞ্চলৰ পৰা গৰু বা ছাগলী চোৰে চুৰ কৰি লৈ যায়, কিন্তু এইবাৰ মহ চুৰি কৰিলে, তাকো নগৰৰ মাছমজিয়াৰ পৰা। কি ক'ব? শনিবাৰে নিশা কোনো অজ্ঞাত ব্যক্তিয়ে 3জনী মহ চুৰ কৰি লৈ যায়। ইতিমধ্যে আমি সকলো দিশত বিচাৰি তলাশ কৰিছোঁ, কোনো সংবাদ পোৱা নাই। লগতে আমি আৰক্ষী প্ৰশাসনক এই বিষয়ত এজাহাৰ দাখিল কৰিছোঁ আৰু এতিয়ালৈকে কোনো সুসংবাদ নোপোৱাত আমি সংবাদ মাধ্যমক অৱগত কৰিছোঁ, যাতে ইয়াৰ জৰিয়তে যদি কোনো ব্যক্তিয়ে খবৰ পায়, এই খবৰ আৰক্ষী প্ৰশাসন আৰু আমাক জনাব বুলি আশা কৰি আজি এই সংবাদ মাধ্যমক আমি কথাখিনি অৱগত কৰিলোঁ। যিহেতু দেখা গৈছে যে আপোনাৰ 3জনীকৈ মহ এবাৰ চুৰ কৰি লৈ গৈছে, সেই 3জনী মহৰ বৰ্তমান বজাৰ মূল্য কিমান হ'ব পাৰে? এতিয়া সেই মহৰ মূল্য, বজাৰ মূল্য 2 লাখৰ অধিক হ'ব। যিহেতু মহ ক্ষীৰতী মহ আছিলে, গতিকে ইয়াৰ মূল্য এতিয়া বহু বেছি। বৰ্তমান আপোনাৰ এই মহৰ খুঁটিত কিমানজনী মহ আছে ইয়াত? পোৱালিসহ এতিয়া আমাৰ 35টা মহ আছে আৰু লৈ যোৱা 3টাক বাদ দি 35টা মহ এতিয়া আমি পোহপাল দি আছোঁ। প্ৰতি বছৰ গাখীৰ কিমান ওলাই থাকে আপোনালোকৰ? গাখীৰ 20ৰ পৰা 40 লিটাৰ ওলায়। গতিকে আমি বিভিন্ন ঠাইতে এই গাখীৰ যোগান ধৰোঁ আৰু এই গাখীৰৰ পৰাই আমাৰ পৰিয়ালটো পোহপাল গৈ থাকে। নিশ্চয়কৈ বিগত সময়ত আমি দেখিছোঁ যে গৰু বা ছাগলী সততে চুৰ কৰি নিয়ে, কিন্তু মহ চুৰি কৰা ঘটনা পূৰ্বতে সংঘটিত হোৱা নাই দেৰগাঁৱত। দেৰগাঁৱত এই এটা নতুন কথা হৈছে যে মহ চুৰ কৰি লৈ যায়। ইয়াৰ আগতেও বহু অজ্ঞাত ব্যক্তিয়ে মানুহৰ ঘৰ, ছাগলী, গৰু এইবিলাক বিলাসী বাহনত উঠাই নিয়া আমি সংবাদ পাওঁ। আৰু এতিয়া নতুনকৈ মহ চুৰ্যবৃত্তিত কিছু লোক নামি পৰিছে। আমি আৰক্ষী প্ৰশাসনক ইয়াৰ এটা ব্যৱস্থা কৰি যাতে এনেধৰণৰ কামবিলাক ৰোধ হয়, তাৰ বাবে আমি তেখেতসকলক বিশেষ ব্যৱস্থা ল'বলৈ আহ্বান জনাইছোঁ। হয়, নিশ্চয়কৈ এতিয়া দেখা গৈছে যে এই যি মহ চুৰি কাৰ্য সংঘটিত হ'ল দেৰগাঁৱত, এই মহ চুৰি কাৰ্যই এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। যিহেতু গৰু বা ছাগলী নহয় যে সৰু এখন বিলাসী বাহনত উঠুৱাই লৈ যাব, কিন্তু এই মহ যেতিয়া চুৰি কাৰ্য সংঘটিত কৰিব, নিশ্চয়কৈ এখন বৃহৎ আকাৰৰ বাহনেই প্ৰয়োজন হ'ব। কিন্তু সেই বৃহৎ আকাৰৰ বাহন এখন ৰখাই আৰক্ষী টহলদাৰী দলৰ চকুত ধূলি মাৰি কিদৰে সেই চুৰি কাৰ্য সংঘটিত কৰিলে, এয়া বৰ্তমান সময়ত এক চিন্তাৰ বিষয় হৈ পৰিছে। আৰু এই যিগৰাকী মহ পালক, তেখেতে আশা কৰিছে যে আৰক্ষীয়ে তৎপৰতাৰে এই মহ চুৰি যি কাৰ্য সংঘটিত কৰা যিসকল চোৰ আছে, তেওঁলোকক ধৰি তেওঁলোকৰ যি চুৰি মহ সেইকেইটা উদ্ধাৰ কৰি দিবলৈ সক্ষম হয়।